প্ৰথম কোৱেশ্চনটো হৈছে হু ৱাজ দা ফাউণ্ডাৰ অফ দা মৌৰ্যন ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কোৱেশ্চনটো হৈছে which Macedonian king invaded India in 326 BC খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডোনিয়াৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন বি আলেকজেণ্ডাৰ খ্ৰীষ্টপূৰ্ব 326 চনত আলেকজেণ্ডাৰ দা গ্ৰেট নামৰ মেচিডোনিয়াৰ ৰজাই ভাৰতত আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা সন অফ হুমায়ুন হুমায়ুনৰ পুত্ৰ কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন এ আকবৰ হুমায়ুনৰ পুত্ৰ আছিল আকবৰ নেক্সট কোৱেশ্চনটো হৈছে হু ৰট দা ৰামচৰিত মানস কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন বি তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which religious leader of Bengal participated in the Bhakti movement বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন সি চৈতন্য বংগদেশৰ চৈতন্যদেৱে ভক্তি আন্দোলনত ভাগ লৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 6 in which year did the Quiet India movement start ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন সি 1942 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 7 when was Pakistan created as a separate dominant পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন এ 14 আগষ্ট 1947 1947 চনৰ 14 আগষ্ট তাৰিখে পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে ভাগ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the 1957 uprising started in which city 1957 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন সি মিৰাট 1957 চনৰ বিদ্ৰোহ মিৰাটৰ পৰা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which is the largest planet in our solar system আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো কাৰেক্ট এনসাৰ ইজ অপচন এ বৃহস্পতি আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি বা জুপিটাৰ নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 10 which is the longest river in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন সি নীল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখন হৈছে নীল নদী নেক্সট কোৱেশ্চনটো হৈছে the Gobi desert is located on which continent গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন সি এছিয়া গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which of the following is the highest plateau in the world তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি কাৰেক্ট এনসাৰ ইজ অপচন বি পামিৰ মালভূমি পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমিটো হৈছে পামিৰ মালভূমি নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 13 which is the capital of Japan জাপানৰ ৰাজধানী কি কাৰেক্ট এনসাৰ ইজ অপচন বি টকিঅ জাপানৰ ৰাজধানী হৈছে টকিঅ নেক্সট কোৱেশ্চনটো হৈছে where is the hanging garden considered one of the 7 wonders of the world পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলমা বাগিচাখন ক'ত আছে কাৰেক্ট এনসাৰ ইজ অপচন সি বেবিলন পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলমা বাগানখন বেবিলনত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ডিব্ৰুগড় is situated on the bank of which of the following rivers ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন বি ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ডিব্ৰুগড় চহৰখন অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which country is known as the land of white elephant land of white elephant নামেৰে কোনখন দেশক জনা যায় কাৰেক্ট আনসাৰ ইজ অপচন ডি থাইল্যান্ড থাইল্যান্ডক বগা হাতীৰ ঠাই নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে to whom does the Suez Canal connects the Mediterranean Sea Suez Canal ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে কাৰেক্ট আনসাৰ ইজ অপচন এ লোহিত সাগৰ Suez Canal ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে নেক্সট কোৱেশ্চনটো হৈছে who discovered the South Pole দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন ডি এমানচেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে লাক্ষাদ্বীপ ইজ লোকেটেড ইন which of the following seas লাক্ষাদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন এ আৰব সাগৰ লাক্ষাদ্বীপ আৰব সাগৰ বা আৰবিয়ান সিত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 20 which of the following is not a port in India তলত দিয়া কেইটাৰ ভিতৰত কোনটো ভাৰতৰ এটা বন্দৰ নহয় কাৰেক্ট আনসাৰ ইজ অপচন ডি মহীশূৰ ভাৰতৰ এটা বন্দৰ নহয় নেক্সট কোৱেশ্চনটো হৈছে it is the first line of national anthem of India ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হ'ল কাৰেক্ট আনসাৰ ইজ অপচন সি বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হৈছে বন্দে মাতৰম নেক্সট কোৱেশ্চনটো হৈছে which of the following language is not recognized by the constitution of India তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয় কাৰেক্ট আনসাৰ ইজ অপচন ডি পাৰ্চী ভাষাটো ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা নহয় নেক্সট কোৱেশ্চনটো হৈছে in which of the following cities is the golden temple located তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন বি অমৃতসৰত স্বৰ্ণ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন which state নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন বি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 25 who was the first president of India ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কোৱেশ্চনটো হৈছে where is the capital of Haryana located হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন বি চণ্ডীগড় হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় নেক্সট কোৱেশ্চনটো হৈছে which of the following states shares a common border with Bhutan তলত দিয়া কোনখন ৰাজ্য ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে কাৰেক্ট আনসাৰ ইজ অপচন এ পশ্চিমবংগ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে নেক্সট কোৱেশ্চনটো হৈছে what is the upper house of the Indian House of Assembly known as ভাৰতীয় সদনৰ উচ্চ সদনক কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ ইজ অপচন বি ৰাজ্যসভা ভাৰতীয় সদনৰ উচ্চ সদনক ৰাজ্যসভা বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which of the following countries is not a permanent member of the United Nations তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় কাৰেক্ট আনসাৰ ইজ অপচন বি জাপান দেশখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 30 where is the headquarter of UNICEF located UNICEFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট আনসাৰ ইজ অপচন বি নিউয়ৰ্ক
ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Who wrote the book Man Eaters of Kumaon Man Eaters of Kumaon কিতাপখন কোনে লিখিছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি জিম কৰবেট Man Eaters of Kumaon কিতাপখন জিম কৰবেটে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 32 Which of the following capitals is connected by railways তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত কাৰেক্ট এনসাৰ ইজ অপচন বি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা ৰেলৱেৰে সংযোজিত নেক্সট কোৱেশ্চনটো হৈছে Which is the largest mountain range in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বতমালা কোনটো কাৰেক্ট এনসাৰ ইজ অপচন সি এন্ডিজ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বতমালাটো হৈছে এন্ডিজ পৰ্বতমালা নেক্সট কোৱেশ্চনটো হৈছে What is the largest creature on earth পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি কাৰেক্ট এনসাৰ ইজ অপচন ডি নীলাতিমি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱটো হৈছে নীলাতিমি বা ব্লু হুৱেল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 35 Whose mountain range is Maklu 1 Maklu 1 কাৰ পৰ্বত শৃংগ কাৰেক্ট এনসাৰ ইজ অপচন এ হিমালয় Maklu 1 হিমালয়ৰ পৰ্বত শৃংগ নেক্সট কোৱেশ্চনটো হৈছে Kabul is the capital of which country Kabul কোন দেশৰ ৰাজধানী কাৰেক্ট এনসাৰ ইজ অপচন সি আফগানিস্তান কাবুল হৈছে আফগানিস্তানৰ ৰাজধানী নেক্সট কোৱেশ্চনটো হৈছে Where is Lake Baikal located বৈকাল হ্ৰদ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন ডি ৰাছিয়া বৈকাল হ্ৰদ ৰাছিয়াত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 38 The Todas are a tribe of which state তোদাসকল কোন ৰাজ্যৰ জনজাতি কাৰেক্ট এনসাৰ ইজ অপচন এ তামিলনাডু তোদাসকল তামিলনাডু ৰাজ্যৰ জনজাতি নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 39 Who appoints the judges of the Supreme Court of India ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে কাৰেক্ট এনসাৰ ইজ অপচন এ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰে নেক্সট কোৱেশ্চনটো হৈছে Who was the first deputy prime minister of India ভাৰতৰ প্ৰথমজন উপপ্ৰধানমন্ত্ৰী কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন বি চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথমজন উপপ্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কোৱেশ্চনটো হৈছে Which of the following organs does not participate in the digestion of food তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয় কাৰেক্ট এনসাৰ ইজ অপচন বি প্লিহা বা স্প্লিন প্লিহা অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 42 It is found in the hemoglobin in red blood cells লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনত কি থাকে কাৰেক্ট এনসাৰ ইজ অপচন ডি লু বা আইৰন লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনত লু বা আইৰন পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে Which of the following is not a human blood group তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয় কাৰেক্ট এনসাৰ ইজ অপচন ডি সি মানুহৰ তেজৰ গ্ৰুপ নহয় নেক্সট কোৱেশ্চনটো হৈছে Which of the following glands is ductless তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন কাৰেক্ট এনসাৰ ইজ অপচন এ পিটুইটাৰী গ্ৰন্থি নলিকাবিহীন গ্ৰন্থি নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 45 Which of the following organs does not participate in rationing তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয় কাৰেক্ট এনসাৰ ইজ অপচন এ ত্বক বা স্কিন মানৱ দেহৰ ছাল বা স্কিনে ৰেচন ক্ৰিয়াত ভাগ নলয় নেক্সট কোৱেশ্চনটো হৈছে পটেটো are rich in আলুত প্ৰচুৰ পৰিমাণে কি থাকে
কাৰেক্ট আনসাৰ হৈছে অপশন এ কাৰ্বোহাইড্ৰেট আলুত প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে ভিটামিন এ ডিফিচিয়েন্সি লিডস টু এ ভিটামিনৰ অভাৱত কি ৰোগ হয় কাৰেক্ট আনসাৰ হৈছে অপশন ডি কুকুৰিকণা ভিটামিন এৰ অভাৱত কুকুৰিকণা বা নাইট ব্লাইণ্ডনেছ ৰোগ হয় নেক্সট কোৱেশ্চনটো হৈছে ষ্টমাক জুইচ ডিজেষ্ট পাকস্থলীৰ পাচক ৰখে কি পাচন কৰে কাৰেক্ট আনসাৰ হৈছে অপশন বি প্ৰটিন পাকস্থলীৰ পাচক ৰখে প্ৰটিন পাচন কৰে নেক্সট আৰু হেকৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দা কেমিকেল নেম অফ কমন সল্ট সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি কাৰেক্ট আনসাৰ হৈছে অপশন সি সোডিয়াম ক্লোৰাইড সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে সোডিয়াম ক্লোৰাইড বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ